Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি কি কৰিব লাগিব ফ্ৰেকশন আমাক দিয়া থাকিব, কিছুমান ফ্ৰেকশন দিয়া থাকিব, ইউনিট ফ্ৰেকশন দিয়া থাকিব। সেই ফ্ৰেকশনবোৰক আমি কি কৰিব লাগিব নাম্বাৰ লাইনক আমি ৰিপ্ৰেজেন্ট কৰিব লাগিব। So let us begin. First question. ইয়াতে সুধিছে what fraction is located at point A on the number line? Very simple question. ইয়াতে আমাক এটা number line দিছে। এই ফাৰ্স্ট ডিভিজনটোত আছে 0 আৰু একদম লাষ্টৰ ডিভিজনটোত আছে আমাৰ 1 ঠিক আছে তো 0 আৰু 1ৰ মাজত ইয়াতে এটা পইণ্ট দিছে আৰু পইণ্টৰ নাম দিছে e তো আমাক সুধিছে এই পইণ্ট এটো কি ফ্ৰেকশন হ'ব তো প্ৰথমতে তো আমি এটো চাব লাগিব যে 0 আৰু 1ৰ মাজত কিটা ইকুৱেল পাৰ্টস আছে যদি আমি চাও ইয়াতে আছে 1 2 3 4 5 6 তো ইয়াতে আমি কম যে আমাৰ তাত আছে 6 ইকুৱেল পাৰ্টস নহয় আমি কম 6 ইকুৱেল ডিভিজনস একই কথা তো আমি যেহেতু নাম্বাৰ লাইনৰ কথা পাতি আছো তো পাৰ্টছৰ জায়গাত আমি ডিভিজন ৱৰ্ডটো ইউজ কৰিম নেক্সট আমাৰ এই 0 পৰা সদায় আৰম্ভ কৰিম 0 পৰা পইণ্ট এ লৈ আহিবলৈ কাৰণে আমি কেইটা ডিভিজন ক্ৰছ কৰিব লাগিব তো আমি কাউণ্ট কৰি লওঁ 1 2 3 4 5 পাঁচটা ডিভিজন আমি ক্ৰছ কৰিব লাগিব তেতিয়াহে 8 আহি পাম তো আমি কৈছো পাঁচটা ডিভিজন ক্ৰছ কৰিব লাগিব আউট অফ 6 ইকুৱেল ডিভিজন তো তাৰ মানে পইণ্ট এ হৈ যাব 5/6 ঠিক আছে ওকে তো এইটোৱে আমি ইয়াতে টাইপ কৰি দিও আমি 5/6 ওকে চেক কৰি চাও ঠিক আছে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটোলৈ which point is at 7/8 on the number line ঠিক আছে ইয়াতে আমাক কেইটামান অপশন দিছে ABC আমাৰ সুধিছে কোনটো অপশনত এটো 7/8 টো আমাক দেখুৱাই আছে প্ৰথমতে আমি ফিগাৰটো নাচাও ঠিক আছে এই তিনটা অপশন নাচাও আমি কি কৰিম এই 7/8 টো চাই লও ইয়াতে 8 হৈছে আমাৰ ডিনমিনেটৰ আৰু ইয়াতে 8 টো এটো কৈছে যে আমাৰ তো টোটাল কেটা 8 ডিভিজন থাকিব লাগিব 8 ইকুৱেল ডিভিজনস থাকিব লাগিব কোড 0 আৰু 1 ৰ মাজত 8 ইকুৱেল ডিভিজনস বিটুইন 0 and 1 আমি 0 আৰু 1 ৰ মাজত কেটা 8টা ইকুৱেল ডিভিজনস আছে হেতুহে চাম যেনেকৈ এটো হৈছে 0 আৰু 1 কেটা আছে এটা দুটা তিনটা চাৰিটা ৰিজেক্ট চাৰিটা ডিভিজন আছে আমাক 8টা লাগে ৰিজেক্ট কৰি দিলো বিট চালো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা সো এটো হ'ব পাৰে নেক্সট সিট আহি যাও এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা নহব ৰিজেক্ট অবিয়াসলি তিনটা অপশন আছে তিনটা পৰা যদি দুটা ৰিজেক্ট হৈ গল তো এই যোনটো বাছি গল হেতুৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ বাট তথাপি আমি ভেৰিফাই কৰিলো এটো 7/8 হ'ব নে নাই হ'বই বিকজ এইখিনিৰ পৰা আমি ইয়াতে দেখাই গৈছো 8টা ইকুৱেল ডিভিজনস আছে তো 0 পৰা এই ৰঙা ডটটোলৈ আহিবলৈ কাৰণে কেটা ডিভিজন ক্ৰছ হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা তো তাৰ মানে 7টা ডিভিজন ক্ৰছ হৈছে আউট অফ 8 ইকুৱেল ডিভিজন তো 7/8 তো অবিয়াসলি বি টোৱে হৈ যাব আমাৰ কাৰেক্ট আনসাৰ Next question. ঠিক আছে move the dot to 2/3 on the number line. Okay 2/3 কৈছে তো ফাৰ্স্ট অফ অল তো আমি 0 আৰু 1 ৰ মাজত কেটা হ'ব লাগিব তিনটা ইকুৱেল ডিভিজন হ'ব লাগিব তো আমি ইয়াতে কি কৰিম নাম্বাৰ অফ ডিভিজনৰ জায়গাত আমি কি লিখি দিম 1 ৰ জায়গাত আমি 3 কৰি দিম তো 3 কৰি দিলে লগে কেটা হৈ গল এটা দুটা তিনটা ইকুৱেল ডিভিজন হৈ গল এতিয়া আমাক সুধিছে আমাক কৈছে যে মুভ দা ডট এই ডটটো একচুয়ালি মুভ কৰিব পাৰে এনেকাকৈ লেফট এণ্ড ৰাইট সাইড মুভ কৰিব পাৰে তো এটো আমাৰ মুভ কৰিব এনেকা এটা পজিশন সো যে আমি 2/3 পাই যাও তো আমি জানো এইখিনিৰ পৰা যদি এইখিনিলৈ আহো এটা ডিভিজন তো এটা ডিভিজন আহিলে আমাৰ কি হৈ যাব 1/3 আহি যাব 1/3 নেক্সট এইখিনিৰ পৰা এইখিনিলৈ আহি গলে আমাৰ 2/3 আহি যাব তো তাৰ মানে এই ডটটোক আমি একচুয়ালি এইখিনিত ৰাখিব লাগিব তেতিয়াহে আমাৰ কাৰেক্ট আনসাৰ ରହିব কাৰণ এইটো পজিশনে হৈছে 2/3 চেক কৰি চাও yes correct এতিয়া আমি যাও নেক্সট কোৱেশ্চনটোলৈ What fraction is located at point A on the number line? তো এই point A কি fraction তো আছে? তো 0 আৰু 1 ৰ মাজত কেটা ডিভিজন আছে চাই লও 1 2 3 4 5 6 7 8 8টা ইকুৱেল ডিভিজন আছে এটা 0 পৰা A লৈ আহিবলৈ কেটা ডিভিজন ক্ৰছ হ'ব এটা দুটা তিনটা আউট অফ 8 তো 3/8 ইটোৱে হৈ যাব আমাৰ fraction তো আমি লিখিম 3/8 Okay next question Which point is at 4/6 বা 4/6 on the number line? First of all to আমি কি কৰিব লাগিব হেতু number line ত 6টা ডিভিজন আছে নে নাই হেতু চাব লাগিব তো 1 2 3 4 5 6 ঠিক আছে এটো হ'ব পাৰে কোৱেশ্চন মাৰ্ক দি থও নেক্সট 1 2 3 4 5 6 ইয়াতো আছে 6টা ইয়াতে যদি চাও সি 1 2 3 4 5 6 7 8 9 10 11 12 12টা আছে 12টা তো আমি লবই নোৱাৰো ঠিক আছে ফাইন এতিয়া আমাৰ এতিয়া A আৰু B মাজত এতিয়া
50-50 চান্স এটা আছে কোনটো ৰাইট হ'ব পাৰে অবভিয়াছলি আমি ইয়াতে টুক্কা মাৰিব নালাগে কাৰণ ইয়াতে আমি চকুমুদি ক'ব পাৰিম 6টা ডিভিজন আছে 6টাৰ পৰা 4টা ডিভিজন কেলকুলেট কৰি ল'লে হ'ল তো ইয়াতে যদি অপশ্যন ইয়াত চাওঁ আমি ইয়াৰ পৰা ইয়ালৈ আহিবলৈ কাৰণে কেইটা ডিভিজন ল'ব লাগিব 1 2 3 4টা ডিভিজন ল'ব লাগিব আৰু টোটেল আছে আমাৰ 6টা চ' 4 আউট অফ 6 তো এইটোৱে হৈ যাব লাগে আমাৰ কাৰেক্ট আনচাৰ বিটো যদি চাওঁ এইখিনিৰ পৰা এইখিনিলৈ আহিবলৈ কাৰণে আমাৰ কি হৈছে 1 2 3 থাৰ্ড 3টা ডিভিজন ক্ৰছ হৈছে আউট অফ 6 তো 3/6 হ'ল তো আমাকতো 4/6 লৈকে সেইটো অবভিয়াছলি বিটো হ'ব নোৱাৰে এইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ অ'কে নেক্সট কুৱেশ্যন মুভ দ্য ডট টু 1/4 অন দ্য নাম্বাৰ লাইন ঠিক আছে 1/4 কৈছে তাৰমানে 4 ডিভিজনছটো হ'বই লাগিব ফাৰ্ষ্ট অফ অল তো আমি কি কৰিম ইয়াতে 1ৰ জেগাত 4 কৰি দিম হৈ গ'ল আমাৰ 1 2 3 4টা ডিভিজন আহি গ'ল এতিয়া 1/4 মানে কি 0ৰ পৰা এইখিনিলৈ যদি আহোঁ এইটোতো হৈ যাব আমাৰ 1/4 লাইক 4টা ইকুৱেল ডিভিজন আছে তো ফাৰ্ষ্ট ডিভিজনটো ক্ৰছ কৰিবলৈ 1/4 আহিব ছেকেণ্ড ডিভিজনত 2/4 থাৰ্ড ডিভিজনত 3/4 আৰু ফ'ৰ্থ ডিভিজনত 4/4 যোনটো হৈ যায় 4/4 কওঁ বা 1 বুলি কৈ কওঁ আমাৰ কথাটো একেই হৈ যায় এনিৱেজ আমাকতো আনচাৰত 1/4 হে ওলাব দিছে তাৰমানে এই ডটটো একচুৱেলি 0ত নহয় এইখিনিত থাকিব অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটো লৈ which point is a 2/3 on the number line তো নাম্বাৰ লাইনৰ 2/3 কোনটো হয় ফাৰ্ষ্ট অফ অলটো আমি চাম যে 0 আৰু 1ৰ মাজত 3টা ডিভিজন কাৰ আছে তো 0 আৰু 1ৰ মাজত 1 2 3 4 এইটোতো চাৰি লাভ নাই 4টা ডিভিজন আছে বিত যদি চাওঁ 1 2 3 চ' বি হ'ব পাৰে চি যদি চাওঁ 1 2 3 4 5 6 6টা আছে এইটোতো হ'বই নোৱাৰে বি এ কাৰেক্ট হ'ব আৰু এনিৱেজ আমি যদি ইয়াৰ পৰা ইয়ালৈ যাওঁ তো ফাৰ্ষ্ট ডিভিজন তাৰপিছত ছেকেণ্ড ডিভিজন চ' ছেকেণ্ড ডিভিজনত আছে তো এইটো হৈ যাব 2 আউট অফ কেইটা ইকুৱেল ডিভিজন আছে 1 2 3টা 2/3 আৰু আমাক সেইটোৱে ওলাব দিছে 2/3 কোনটো হ'ব তো বিটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ অ'কে তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো ফ্ৰেকশ্যন অন দ্য নাম্বাৰ লাইন তো আজিৰ ছেশ্যনটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ